গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি মই অসমীয়াৰ 5 নম্বৰ অধ্যায় দৃষ্টান্তৰ ইয়াৰ কবি হৈছে হৰেকৃষ্ণ ডেকা। এইটো চেপ্টাৰৰ পৰা মেট্ৰিক পৰীক্ষা 2021 চনত যিখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে গোটেইখিনি আলোচনা কৰিম। মই ইয়াৰ আগত অসমীয়াৰ আৰু যি 4টা কবিতা আছে গোটেইখিনি উত্তৰ সহ আলোচনা কৰি গৈছিলোঁ। যদি আপুনি চোৱা নাই এইটো চাই ল'ব, লিংকটো ডেছক্ৰিপশ্যনত দি দিম। লকডাউনৰ সময়ত আপোনাৰ মেট্ৰিকৰ কাৰণে যাতে প্ৰিপাৰেশ্যনত কোনো বাধা নহয় তাৰ বাবে মই ভিডিঅ'ছবোৰ ডেইলি বনাই আছোঁ, ডেইলি 2টাকৈ ভিডিঅ' দি আছোঁ। এইবোৰ পাই থাকিবলৈ আপুনি মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমান ফ্ৰেণ্ডছে মেট্ৰিক দিব চবৰ লগত শ্বেয়াৰ কৰক। ইয়াতে চাওক, প্ৰথমতে যিটো পাৰ্ট আহিব সেয়া হৈছে কবি পৰিচয়। কবি পৰিচয়ৰ পৰা হৰেকৃষ্ণ ডেকাৰ চমু পৰিচয় দিব লাগিব। তেখেতৰ সাহিত্যকৃতি বা তেখেতৰ জীৱনৰ যিখিনি কৰ্মজীৱন আছে গোটেইখিনিৰ ওপৰত কুৱেশ্যনবোৰ আহি থাকে। তাৰপিছত আহিব আমাৰ মূল ভাৱ। এই দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ কি এইটো লিখিব লাগিব। 4 বা 5 মাৰ্কৰ কাৰণে এইটো কুৱেশ্যন আহে। মই প্ৰথমে আলোচনা কৰিম পাঠভিত্তিক যিবোৰ প্ৰশ্নোত্তৰ আছে সেইবোৰ। ইয়াতে প্ৰথম কুৱেশ্যনটো আছে চমু উত্তৰ দিয়া। 1 নম্বৰ আছে, কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? কবিয়ে কিমান বছৰৰ আগত মানুহজনক লগ পাইছিল? এনচাৰ হ'ব কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল। 2 নম্বৰ আছে, মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? এনচাৰ হ'ব মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। তাৰপিছত আছে, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? এনচাৰ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল। 4 নম্বৰ আছে, মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল? এনচাৰ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহে নমস্কাৰৰ ভংগীত আছিল। তাৰপিছত আছে, কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? এনচাৰ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 2 নম্বৰ কুৱেশ্যনটো আছে, 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল? তোমাৰ নিজৰ ভাষাত নিজৰ কথাৰে লিখা। এনচাৰটো হ'ব 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। সেয়ে তেওঁ কবিৰ সৈতে 7 মহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথা পাতিছিল। তেওঁ ঘৰটোক কুবেৰৰ মহলাৰ লগত তুলনা কৰি তাত ভাড়াঘৰ নাই আৰু থাকিলেও তাত শান্তিত থাকিব নোৱাৰিব বুলি কোৱাৰ লগতে তাত কিছুমান জখৰ পোৱালি সদৃশ স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে বাস কৰে বুলি কৈছিল। তেওঁলোকে কাৰো দুখ শোক বুজি নাপায়, কাৰোবাৰ মৃত্যু হ'লে দাহ কৰিবলৈও আগবাঢ়ি নাযায়। 3 নম্বৰটো আছে, দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। ইয়াৰ মূল ভাৱটো লিখিব লাগে। ইয়াৰ মূল ভাৱটো আপুনি কিতাপতো পাই যাব বা আপুনি যিকোনো নোটত এইটো মূল ভাৱটো পাই যাব। তাৰপিছত আছে, বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। বৰ শান্তিত আছোঁ এই প্ৰজাতিত এইটো কথা কোনে আৰু কিয় কৈছিল? ইয়াৰ মিনিং কি আছিল? ভাৱ, অন্তৰ্নিহিত ভাৱ। এনচাৰ উক্ত কথাষাৰি কবিয়ে কেঁচা আলিকেঁকুৰি এটাত 25 বছৰৰ আগত সন্ধিয়া এটাত লগ পোৱা কুকুৰীকণা মানুহ এজনে কবিক কৈছিল। মানুহজনে তেওঁ বাস কৰা পঁজা ঘৰটোৰ চৌপাশে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু ঘৰৰ কোলাহলহীন কিন্তু আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজা ঘৰটোত বৰ শান্তিত থকা বুলি কৈছিল। কিয়নো তাত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতা অনুভৱ কৰিছিল। তাত কোনো যান্ত্ৰিকতা বা কৃত্ৰিমতা নাছিল। তাৰপিছত আছে, মানুহে মানুহৰ মৰম চেনেহ বুজি পাইছিল। মানুহৰ মনবোৰো আকাশৰ দৰে বিশাল আৰু সেউজীয়া প্ৰকৃতিৰ দৰে সেউজ কোমল উদাৰ আছিল। 5 নম্বৰ কুৱেশ্যনটো আছে, হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। এনচাৰ প্ৰশ্নোদ্ধৃত কথাষাৰ কবিক কৈছিল এগৰাকী বয়সে গৰকা লোকে যি বৃদ্ধ নিৰ্বীজ দেহৰ অধিকাৰী। এদিন সন্ধিয়া কবিয়ে নগৰৰ এটা বাটেদি গৈ আছিল, যিটো বাট 25 বছৰ আগেয়ে আছিল এটা কেঁচা আলি, য'ত আছিল এটা পঁজা আৰু সেই পঁজাৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী লোকক। সহজ সৰল আন্তৰিকতাৰে পূৰ্ণ সেই ব্যক্তিয়ে কবিক কৈছিল পঁজাটোত তেওঁ শান্তিৰে থকাৰ কথা। 25 বছৰ পাছত সেই সন্ধিয়া কবিয়ে একে ঠাইতে দেখিলে এটা 7 মহলীয়া অট্টালিকা আৰু তাৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক।
পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবি ৰৈ থকাৰ উদ্দেশ্য জানিব খুজিছিল আৰু প্ৰশ্নোদ্ধৃত কথাফাঁকিৰ অৱতাৰণা কৰিছিল। 25 বছৰৰ আগৰ সেই একেগৰাকী মানুহৰ কণ্ঠত আন্তৰিকতাৰ পৰিৱৰ্তে সিদিনা কবিয়ে শুনিব পাইছিল সংশয়ৰ সুৰ। 6 নম্বৰ আছে দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। ইয়াৰ এনচাৰ হ'ব দৃষ্টান্তৰ কবিতাটোত কেৱল দুটা দৃশ্যৰ বৰ্ণনাৰে কবিয়ে সমাজ জীৱনৰ পৰিৱৰ্তিত সময়ক দাঙি ধৰিছে স্পষ্টভাৱে। কবিতাটোত বৰ্ণিত মতে এটা সময় আছিল য'ত গাঁৱৰ মুকলিমূৰীয়া পৰিৱেশত মানুহ বাস কৰিছিল। প্ৰকৃতিৰ সেউজ পৰিৱেশে মানুহক পঁজাঘৰতো উশাহ ল'বলৈ সতেজ অক্সিজেনৰ যোগান ধৰিছিল। মৰম আদৰৰ মাজত শান্তিৰ সময় কটাইছিল মানুহে। থাকিবলৈ অকণমানি পঁজাঘৰ হ'লেও আত্মীয়তাৰ পৰশে বিশাল পৰিসৰ গঢ়িছিল মানুহৰ বাবে। কিন্তু সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱনে নগৰীয়া জীৱনৰ স্পৰ্শ পালে। 25 বছৰৰ পাছত অকণমানি পঁজাঘৰৰ ঠাই ল'লে সাতমহলীয়া অট্টালিকাই। সন্ধ্যা ভাগৰ পাছলৈকো বাটে পথে মানুহৰ ভিৰ। পিছে খালী আছিল মানুহৰ মনবোৰ। অভাৱ হ'ল আত্মীয়তাৰ। গ্ৰাম্য সৰলতাৰ ঠাই ল'লে নগৰীয়া যান্ত্ৰিকতাই। অকণমান মৰমৰ মাত এবাৰ নিজৰ অট্টালিকাৰ ভিতৰতো পাবলৈ নোহোৱা হ'ল। মানুহে মানুহক সন্দেহৰ চকুৰে চোৱা হ'ল। আধুনিক জীৱনৰ ৰক্ষতা সংশয় আদিয়ে গ্ৰাস কৰিলে সহজ হোৱা মানুহবোৰক। কবিতাটোৰ নামটোৰেই দৰাচলতে কবিয়ে পৰিৱৰ্তিত সময় আৰু সামাজিক জীৱনক সূচাইছে। তাৰপিছত আছে দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা সমপৰিচয় হৰেকৃষ্ণ ডেকাৰ সমপৰিচয় কিতাপত আছে এইটো। নেক্সট আহিব ব্যাখ্যা কৰা। মৰিলে দাহ কৰিবলৈও মানুহ এজন নাই। এইটো প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰিব লাগে। আমি প্ৰথমতে প্ৰসংগ কেনেকৈ লিখিম এইটো মৰিলে এইটো লিখি প্ৰথমতে ইনভাৰ্টেড কমা মৰিলে ... লাষ্টত মানুহ নাই এইখিনি দিম। তাৰপিছত লিখিম আমি প্ৰসংগ উদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিম আমি কবিতাশাৰীৰ দ্বাৰা আধুনিকতাৰ ধামখুমীয়াত উটি ভাহি আন্তৰিকতাহীন স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ কবিয়ে প্ৰকাশ কৰিছে। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিম এতিয়া ব্যাখ্যা। বৰ্তমান সময়ত আধুনিক জীৱনশৈলীৰে মানুহবোৰৰ শিক্ষা দীক্ষা অভিজাত্য সকলো দিশৰে উত্তৰণ ঘটিছে। মানুহবোৰ দিনে দিনে অধিক ব্যস্ত হৈ পৰিছে। কিন্তু এই শিক্ষা দীক্ষা অভিজাত্য ব্যস্ততা আদিৰ প্ৰতিযোগিতাত নামি মানুহে নিজৰ মানৱীয় গুণ সৰলতা আন্তৰিকতা ভ্ৰাতৃত্ববোধ সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ আত্মকেন্দ্ৰিক হৈ পৰিছে। বিপদে আপদে কোনেও কাকো সহায় কৰিবলৈ আগবাঢ়ি নাযায়। মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি নাযায়। বাক্যীয় কবিতা ফাঁকিৰ দ্বাৰা আধুনিক মানুহবোৰ এনে বিদাৰুণ স্থিতিৰ কথাকেই ক'ব খুজিছে। 2 নম্বৰ আছে জখৰ পোৱালিহঁতে কাক কোনে চায়। ইয়াৰ এনচাৰ হ'ব প্ৰসংগ লিখিম উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ হৰেকৃষ্ণ ডেকাৰ ৰচিত দৃষ্টান্তৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে। সংগতি লিখিম জখৰ পোৱালিহঁতে কোনে কাক চায় বাক্যীয় কবিতা ফাঁকি। ইয়াৰ এইটো সংগতি এইটো এনেকৈ লিখিম আমি বাক্যীয় কবিতা ফাঁকি আধুনিক জীৱনৰ নিসংগতাবোধৰ বিষয়ে বুজাবলৈ গৈ কবিয়ে বাক্যীয় কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। এতিয়া আমি লিখিম এগৰাকী বয়সে গৰকা মানুহ 25 বছৰৰ আগেয়ে তেওঁ বাস কৰিছিল এটা গাঁৱৰ এটা পঁজাত। আত্মীয়তাবোধ আৰু সৰল মৰমৰ মাজত সুন্দৰ আৰু শান্তিৰ জীৱন কটাইছিল তেওঁ। এতিয়া তেওঁ 7 মহলীয়া অট্টালিকাত। গাঁওখন এতিয়া নগৰত পৰিণত হ'ল। মানুহ বাঢ়িল অথচ কমিল আত্মীয়তা। নাবাচিল আন্তৰিকতা বৰং ইজনে আনজনক সন্দেহৰ চকুৰেহে চোৱা হ'ল। ফলত এজনৰ সুখ দুখত বিচাৰিলেও কাকো নোপোৱা হ'ল। সকলো মৰমৰ আৰু বিশ্বাসৰ অভাৱী লোক। যিদৰে কৃপণৰ ধন কোনো কামত নালাগে একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই। আকৌ যখ হ'ল পুতি থোৱা গুপ্তধন ৰাখি থকা অপদেৱতা। 7 মহলীয়া ঘৰটোত বাস কৰা লোকসকলেও ধন উপাৰ্জন কৰি যখৰ দৰে ৰাখি থাকিবহে জানিছিল।
কাৰোবাৰ বিপদত সহায় কৰাটো দূৰৰ কথা, মৰিলে দাহ কৰিবলৈ যাবলৈ বা এটকা দিবলৈও তেওঁলোক অনিচ্ছুক আছিল। বাক্য কবিতা ফাঁকিৰ মাজেৰে কবিয়ে অট্টালিকাৰ বাসিন্দাসকলৰ এনে মানসিকতাকেই প্ৰতিফলিত কৰিছে। 3 নম্বৰটো আছে, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। গতিকে ইয়াৰ যিটো এনচাৰটো হয়, মই ইয়াৰ এনচাৰৰ PDF ফাইলটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে। এতিয়া আহিব বিপৰীত শব্দ লিখা। ইয়াৰ বিপৰীত শব্দ লিখিব লাগে। কেঁচা, ইয়াৰ বিপৰীত শব্দ হ'ব পকা। পোহৰৰ বিপৰীত শব্দ আন্ধাৰ। ৰূপ, ইয়াৰ বিপৰীত শব্দ অৰূপ। গধূলি, ইয়াৰ বিপৰীত শব্দ হ'ব পুৱা। শান্তিৰ বিপৰীত শব্দ অশান্তি। এতিয়া আহিব সমাৰ্থক শব্দ লিখা। জোন, ইয়াৰ সমাৰ্থক শব্দ চন্দ্ৰ। চৰাৰ সমাৰ্থক শব্দ অতি বা অধিক। উভতি, ইয়াৰ সমাৰ্থক শব্দ ওলটি। ঘৰৰ সমাৰ্থক শব্দ আৱাস। দাহৰ সমাৰ্থক শব্দ কি হ'ব? পৰা। নয়াৰ্থক শব্দ গঠন কৰা এইটো নালাগে। তাৰপিছত আছে অতিৰিক্ত প্ৰশ্নোত্তৰকেইটা আহিব। প্ৰথম কুৱেশ্যনটো আছে, কবিয়ে 25 বছৰৰ পিছত লগ পোৱা বৃদ্ধ মানুহজন কোন আছিল? এনচাৰ হ'ব, কবিয়ে 25 বছৰৰ পিছত লগ পোৱা বৃদ্ধ মানুহজন তেওঁ 25 বছৰৰ আগতে লগ পোৱা কুকুৰীকণা মানুহজনেই আছিল। 2 নম্বৰ আছে, পূৰ্ণ জোনৰ পোহৰতো কুকুৰীকণা মানুহজনে কি বিচাৰি পোৱা নাছিল? এনচাৰ হ'ব, পূৰ্ণ জোনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ পজাঘৰৰ পদূলি বিচাৰি পোৱা নাছিল। 3 নম্বৰটো আছে, কবিয়ে 25 বছৰৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল? এনচাৰ হ'ব, কবিয়ে 25 বছৰৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নিবজ আছিল। 4 নম্বৰ আছে, মানুহবোৰে কেতিয়ালৈ পিয়াপি দি ফুৰিছিল? এনচাৰ, মানুহবোৰে সন্ধিয়া ভাগৰ বহু পিছলৈ পিয়াপি দি ফুৰিছিল। 5 নম্বৰ আছে, অংগ নম্বৰ, সাতমহলীয়া ঘৰটোৰ ওচৰে পাঁজৰে কি আছিল? এনচাৰ, সাতমহলীয়া ঘৰটোৰ ওচৰে পাঁজৰে কেইবাটাও অট্টালিকা আছিল। নেক্সট আছে, কবিক মানুহজনে কি বিচাৰি অহাৰ কথা সুধিছিল? এনচাৰ, কবিক মানুহজনে ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। নেক্সট আছে, হৰেকৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? এনচাৰ, হৰেকৃষ্ণ ডেকাই 1943 চনত জন্মগ্ৰহণ কৰিছিল। তাৰপিছত আছে, হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? এনচাৰ হ'ব, হৰেকৃষ্ণ ডেকা দ্য চেণ্টিনেল কাকতখনৰ সম্পাদক আছিল। নেক্সট আছে, হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? এনচাৰ হ'ব আগন্তুক। তাৰপিছত হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এনচাৰ হ'ব, হৰেকৃষ্ণ ডেকাই 1987 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট আহিব 2 মাৰ্কৰ এইকেইটা, বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগত হাইলাখ সাজ, ইয়াত কোনে কাৰ কথা কৈছে? এনচাৰ, ইয়াত কবিয়ে 25 বছৰৰ পাছত লগ পোৱা বৃদ্ধ নিবজ দেহৰ মানুহজনৰ কথা কৈছে। 2 নম্বৰ আছে, কবিয়ে বৃদ্ধ নিবজ দেহৰ মানুহজনক লগ পোৱা আলি কেঁকোৰীটো 25 বছৰ আগত কেনে আছিল বৰ্ণনা কৰা। এনচাৰ, কবিয়ে বৃদ্ধ নিবজ দেহৰ মানুহজনক লগ পোৱা আলি কেঁকোৰীটো 25 বছৰ আগতে কেঁচা আছিল। তাত এটা সৰু পঁচাঘৰ, আকাশ ধিয়াই থকা কাকিনী তামোল আৰু ঘৰটোৰ দাঁতিত থকা আগলি বাঁহবোৰেৰে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। তাৰপিছত আহিব, কবিয়ে মানুহজনক লগ পোৱা দুয়োটা দৃশ্যত আলি কেঁকোৰীটোৰ কেনে পৰিৱৰ্তন হোৱা দেখা গৈছিল? এনচাৰ হ'ব, কবিয়ে মানুহজনক লগ পোৱা প্ৰথম দৃশ্যটোত আলি কেঁকোৰীটো কেঁচা আছিল আৰু তাত আকাশ ধিয়াই থকা কাকিনী তামোল, পঁজাঘৰ, আগলি বাঁহ আদিৰে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু দ্বিতীয় দৃশ্যটোত উক্ত স্থানত পঁজাঘৰ, কেঁচা আলি কেঁকোৰী, কাকিনী তামোলৰ সলনি এটা বিশাল সাতমহলীয়া ঘৰ আৰু আশে পাশে কেইবাটাও অট্টালিকাৰে এখন কংক্ৰিটৰ হাবি গঢ়ি উঠিছিল। নেক্সট আছে, বৃদ্ধ মানুহজনে কিহক কবিৰৰ মহলা বুলি কৈছিল আৰু কিয়? এই বৃদ্ধ মানুহজনক যিজনে কবিয়ে 25 বছৰ আগত লগ পাইছিল, তেওঁ কিয় কবিৰৰ মহলা বুলি কৈছিল, কিহক কৈছিল? এনচাৰ, বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কবিৰৰ মহলা বুলি কৈছিল। সাতমহলীয়া ঘৰটো দেখাত বিশাল হ'লেও তাত বাস কৰা মানুহবোৰৰ মনবোৰ বৰ সৰু আছিল। ধন সোণ ঐশ্বৰ্য বিভূতি সংগ্ৰহ কৰাতহে তেওঁলোক ব্যস্ত হৈ পৰিছিল। তেওঁলোকৰ কাৰো প্ৰতি আন্তৰিকতা নাছিল। আনকি কোনোবা মৰি গ'লেও তেওঁলোকৰ দাহ কৰিবলৈ আহিবৰ সময় নাছিল। ধনৰ ৰজা কবিৰে কেৱল ধন সোণ সংগ্ৰহ কৰাৰ দৰে এই ঘৰটোৰ মানুহেও ধন সোণ সংগ্ৰহতে ব্যস্ত থকা বাবেই বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কবিৰৰ মহলা বুলি কৈছিল। তাৰপিছত আহিব ব্যাখ্যা কৰা, ভাড়াঘৰ বিচাৰি আহিছা এই কবিৰৰ মহলাত, ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? ইয়াৰ ব্যাখ্যা কৰিব লাগে। এনচাৰটো PDF ফাইল ডেছক্ৰিপশ্যনত দি দিছোঁ, ডাউনলোড কৰি ল'ব। এইটো চাওক,
ইয়াৰ পৰা যিখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ লাগিছিলে দৃষ্টান্তৰ হৰে কৃষ্ণ টেকাৰ গোটেইখিনি যে আলোচনা কৰা হ'ল। ইয়াৰ আগত আৰু 4টা পদ্য মই আলোচনা কৰি গৈছিলোঁ। এই টোটেল মিলাই 5টা পদ্য আলোচনা কৰা হ'ল আৰু অসমীয়াত এই 5টা পদ্যই আছে। গতিকে পদ্যাংশৰ যিখিনি আমাৰ পদ্যখিনি আছে গোটেইখিনি আজি কমপ্লিট। ইয়াৰ পিছত মই আৰম্ভ কৰিম গদ্যাংশখিনি। গদ্যাংশৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ এইটো পাৰ্টৰ পৰা মই আলোচনা কৰি গৈছিলোঁ কুৱেশ্যনখিনি। ইয়াৰ পিছত বাকী যিখিনি আছে ইয়াৰ লগতে বাকী ছাবজেক্ট কেইটাৰ কুৱেশ্যনবোৰ মই এটা এটাকৈ ডেইলি আলোচনা কৰি থাকিম। এইবোৰ ভিডিঅ' আপুনি পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমান ফ্ৰেণ্ডছ আছে চবৰ লগত শ্বেয়াৰ কৰক। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।